আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে খুব গুৰুত্বপূৰ্ণ আলোচনা আছিলে আজি আলোচনাটো কাৰণ যোৱাকালিৰ পৰাই আমাৰ লিডাৰ অফ দ্য আমাৰ PCC প্ৰেচিডেণ্ট অফ আদাৰ্ছ আমাৰ যিমান ছিনিয়ৰ্ছ আছে তেওঁলোকে প্ৰায় 4টা গ্ৰুপ হৈ যোৱাকালিৰ পৰা এক্সাৰচাইজ কৰি আছিলে আহমদ পেলে গুলাম নবী আজাদ বেণুগোপালজী হৰিশ ৰাৱাতজী আৰু আজি ফাইনেল যিটো এতিয়া ডিছকাশ্যন এইটো সঁচাকৈ প্ৰায় 1 ঘণ্টা 15 মিনিটতকৈ বেছি ৰাহুলজী গান্ধীয়ে ইণ্টাৰেক্ট কৰিছে এই মেটাৰটোৰ ওপৰত এই কথাবিলাক খুব জানিব বিচাৰিছে আৰু আজি আমাৰ বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী ছাৰ তৰুণ গগৈ ডাঙৰীয়া আমাৰ PCC প্ৰেচিডেণ্ট ৰিপুণ বৰা ভুৱনেশ্বৰ কলিতা লিডাৰ অফ দ্য অপজিশ্যন ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন আৰু আদাৰ্ছ ছিনিয়ৰ কলিগ MLAs আৰু এক্সপাৰ্টসকল আছিলে আৰু প্ৰায় এই বস্তুৰ ওপৰত পুংখানুপুংখক্ৰমে কাৰণ ওৱান ষ্টেণ্ড ভাৰতীয় জাতীয় কংগ্ৰেছে কাৰণ আমাৰ ফ্ল'ৰ মেনেজমেণ্টত আপোনালোকে গম পায় আমাৰ ৰাজ্যসভাত এই বিলখন ৰখাবলৈ হ'লে কেইটামান বিশেষকৈ কেইটামান MP কাৰণ আমাৰ আদাৰ্ছ আমাৰ যিসকলৰ লগত আমাৰ এটা আলোচনা চলি আছে তেওঁলোকক লগত লৈ মুভমেণ্টটো কৰিব লাগিব আৰু এটা কথা আজি এটা বৰ স্পষ্ট হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিজনে ৰাহুল গান্ধী ডাঙৰীয়াই এই মেটাৰটো অসমৰ জনসাধাৰণ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ স্বাৰ্থত বহুত যথেষ্ট চিৰিয়াছলি লৈছে আজিতো আমি বিচাৰিছিলোঁ কাৰণ আমি অসমৰ ভূমিত ৰাজনীতি কৰোঁ আৰু ৰাজনীতি কেৱল ক্ষমতা দখল কৰাৰ কাৰণেই ৰাজনীতি নহয় অসমখনক শান্তিত থাকিবলৈ দিলেহে পলিটিচিয়ানবিলাক থিয় হৈ পাৰিব আৰু এইখিনি সময়ত যিসকলে এই দুইফালে ডাঙৰ দুখন ভৰি দি আছে ইফালে এখন ভৰি সিফালে এখন ভৰি আৰু তেওঁলোকে এডমিশ্যন ভৰি দিবলৈ জেগা নাপাব আৰু এইখিনি সময় কেৱল ৰাজনৈতিক নিজৰ মুনাফা লাভটোৱে ডাঙৰ কথা নহয় এইখিনি সময় অসমী আইৰ বুকুত অসমৰ মানুহে অসমৰ অস্তিত্বই কি বিচাৰিছে আসাম একৰ্ডখন কোন আছিল সদৌ অসম ছাত্ৰ সন্থা ৰাজীৱজী গান্ধী ডাঙৰীয়াৰ লিডাৰশ্বিপত সেইখিনি সময়ত ত্ৰিপাক্ষিক বৈঠকত সমাদিত হৈছিলে সেই বিষয়ে ডিছকাশ্যন হৈছে আদাৰ্ছ যিমান আমাৰ নেবাৰিং কাণ্ট্ৰি আছে সেইবিলাকৰ ওপৰত ডিছকাশ্যন হৈছে আৰু বিশেষকৈ এই বিলখনে কিদৰে বিৰূপ প্ৰভাৱ পেলাব কিমান বেয়া কৰিব এইটোৰ ওপৰতো বহলভাৱে ডিছকাশ্যন হৈছে আৰু মই ভাবোঁ ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজ্যসভাত প্ৰচণ্ডভাৱে ইয়াক লৈ ফাইট কৰিব আৰু এইটো লৈ কোনো আপোচ কোনো কম্প্ৰমাইজ নহয় আৰু সেইসকলকো মই সকীয়াই দিছোঁ যিসকলে আজিৰ এই মুহূৰ্তত নিজৰ অস্তিত্বৰ কথা বুজি পোৱা নাই কাইলৈ তেওঁলোকে থিয় হৈ থাকিব পাৰিব নে নাই সেইটো অলপমান তেওঁলোকে ভালকৈ চিন্তা কৰি ল'লে ভাল